Hi, hello, namaskar and welcome back to my YouTube channel Ranjit Official Blog. এই মুহূৰ্তত আমি আহিছো এটা ককাৰ তাতে যিহেতু ককাই নিজৰ হাতেৰে জাপি ইগিলা কিবা কিবি বুই থাকে তেখেতক আমি দেখাব বিচাৰিছো চাওক তেখেতে কি কি কৰি আছে এইটো চাওক এইটো ধাৰা তেখেতে নিজৰ হাতেদি বুইছে ককাৰ এইটো ঘৰ ইয়াতে থাকে ককা এইটো ককাই মানে পুৰা নিজৰ হাতেদি কেনে এইটো বনাই আছে এতিয়া ককাই ককা ইগিলা ককাই এইটো খৰাই হয় আৰু ককা ইগিলা কি দি কেনে বনাই আছে মানে বস্তুটো এইটো মই বিক্ৰী কৰে কিহে দি কেনে বনাই বস্তুটো দাও আৰু কটাৰী আৰু বা আৰু প্লাষ্টিক এই যে মই তৈয়াৰ কৰো 2010 পৰা মোৰ ল'ৰা ঢুকাইছি তেতিয়াৰ পৰা মই এই কামটো কৰি থাকো একাই মই মানে কৰ্ম কৰি আৰু ঘৰখন চলাই আছো প্ৰভু মই কি কৰিম এতিয়া মই চাকৰ নাই বাকৰ নাই আৰু যিহেতু ল'ৰা আছে সিহঁতে অসুখ হৈ আছে মেডিকেলত ভৰ্তি হৈ আছে গতিকে সেইকাৰণে মই এইগিলাখন ব্যৱসায় কৰি কিবা কৰি নিজৰ হাতেদি কেনে তেখেতে বুই আছে আচ্ছা ককা এইগিলা দাম গিলা কিমান এনে ক'ব পাৰিব না প্ৰাইচটো এইটোৰ প্ৰাইচটো কিমান মই বিক্ৰী কৰো এই বাঁহৰ ধাৰি বিক্ৰী কৰো মই 500 কৰি এই প্লাষ্টিকৰ ধাৰি বিক্ৰী কৰো মই বান্ধি কুন্ধি দিয়াৰ কাৰণে প্লাষ্টিক মই কিনি আনো আনি মই তৈয়াৰ কৰো এইবিলাকখনক মই বেচো 800 900 এনেকুৱা কৰি এই বাও বান্ধাগিলাখন বেচো মই 600 কৰি এই শৰাইবিলাক এইটো সদা এই জাবৰ গুঙুৰ পেলাই নানান ধৰণৰ আমাৰ গাঁৱলীয়া মানুহে এইটো সদাটোৰ দাম হ'ল সেইটোৰ দাম হ'ল 200 টকা আৰু এইটো পাচি আছে পাচিবিলাক বেচো মই 500 টকা আৰু এইখন ডালা আছে ডালা বেচো মই 400 টকা চালাঙি আছে 200 টকা এইগিলা ধাৰি বেচো মই 600 টকা এইগিলা ব্যৱসায় কৰি আছো আৰু মই কি কৰিম আৰু তাৰ মানে আপুনি বহুত যুগৰ পৰা এইগিলাই ব্যৱসায় কৰি কেনে খাইছে 2010 পৰা আৰু ককা ওপৰত সেইটো কি বস্তু লটকাই থৈছে এইটো ধাৰি এইটো ধাৰি ন বিলাখানে বহাই এইটো ধাৰি গতিকে সেইগিলাখান বিক্ৰী হয় 400 কৰি গতিকে আৰু মই এই ব্যৱসায় কৰি চলি আছো আৰু এই ল'ৰা এটাই সি অসুখত আছে আৰু মানে 6টা পৰিয়াল ডাঙৰ নাতিনীটো মানে স্কুলত পঢ়ি আছে ল'ৰাটো পঢ়ি আছে এতিয়া ককা এই বস্তুটো যে আপুনি বনাই আছে এই বস্তুটো মানে কিমান টকাত বিকিব এইটো শৰাইটো বিক্ৰী হ'ব 250 টকাত একাই মানে কিবা কৰি চলি থাকো আৰু এনেকে বিক্ৰী কৰি এই ব্যৱসায় আপোনাৰ ন এই ব্যৱসায় চাওক গাইজ খুৰাৰ নিচিনা মানুহ আজিকালি পোৱা বহুত টান আৰু আজিকালি মানুহগিলা হাজিৰা হৈছে 900-1200 টকা এটা লেবাৰৰ কিন্তু ককা ইমান কমত বস্তুগিলা দি আছে আপোনালোকে ইনভেষ্টমেণ্ট কৰি ককাৰ মই এড্ৰেছটো দি দিম ককাৰ তাতে আহিব আহি কেনে বস্তুগিলা চাব পচন্দ কৰি কেনে ল'ব ধাৰা আছে কিবা কিবি আছে এইগিলা খৰাই আছে যদি আপোনালোকক বিচনি লাগে বিচনিও পায় ন ককা বিচনিও পায় বিচনিও বেচো মই 100 টকা কৰি 90 টকা কৰি একোখন বিচনিত হাতে তৈয়াৰ কৰো হাতেৰে বেজিৰে চিলাই কৰো এনেকুৱা কৰি চলি আছো দিয়ক আৰু মই আৰু এইখন গাঁৱৰ নাম হ'ল বঙলাগড় গতিকে ইয়াতে মহেন্দ্ৰ দাসক বিচাৰি আৰু সকলোৱে দেখাই দিব কাৰোবাৰ দৰকাৰ হ'লে লৈ যায় গাঁৱৰ মানুহে নে মই বনাই তত নাপাওঁ আমাৰ গাঁৱলীয়া জাগাতো এই বস্তুলৈকে প্লাষ্টিকৰ বস্তু বেছি নচলায় বাঁহৰ বস্তু যি চলায় চাওক আপোনালোকে ল'ব আৰু ল'লে কম বেছি কৰি দিব না ককা দুই অলপ কমা বেছি হয় বস্তু লৈ গতিকে নগদ পইচা দি চলিব লাগিব মোৰো টানত পৰিলে আৰু মই সহজতে দিওঁ মোৰতো সদায় পইচা নাই সদায় বিক্ৰীও নহয় ঠিকে আছে দোকান নহয় আৰু মোৰ এনে ব্যৱসায় কৰা কাম আৰু তাৰমানে ঘৰতে বনাই আৰু ঘৰৰ মানুহগিলা মানে আহি কেনে লৈ যাব পাৰে আৰু নিব পাৰে ঘৰৰ পৰা মানুহে লৈ যায় বেলেগে নহয় গাঁৱলীয়া মানুহ মাইকী বিলাক আহে মতাগিলা আহে চাওকচোন আপোনালোকে নিজে চাওক এই ককাটো নিজৰ হাতে দি কেনে এনেকে ধাৰা বুইছে ইগিলা বুইছে আৰু এই ডলা বুইছে আৰু এইটো কি হয় বা এইটো ধাৰাই হয় নেকি আৰু ইগিলা চাওক ইগিলা বুইছে ককাই নিজৰ হাতে দি কেনে আৰু এইটোও বুই আছে এতিয়া ককাই নিজৰ হাতে দি কেনে এইটো চাওক আৰু এইটো চাওক এইটোও কিনিব পাৰে আৰু ককাই ডেইলি এই নামঘৰটোত পূজা কৰে
এই ডেইলি নামঘৰটোত পূজা কৰে। আৰু এইটো ককাৰ ঘৰ, এইটো টিঙৰ একচালিয়াকে ঘৰ এটা বান্ধিছে ককাই। ককাই পইচাৰ কাৰণে নামঘৰটোৱে বনাব পৰা নাই। চোৱা, আপোনালোকে যাতে ভিডিঅ'টো চাই আৰু শ্বেয়াৰ কৰে, আৰু ভিডিঅ'টোৰ পৰা আপোনালোকে এনেকা ঘৰ দেখিছে, এনেকা ককাই ব্যৱসায় কৰি আছে, আপোনালোকে জানো ছাপোৰ্ট কৰক আৰু অলপ সহায় কৰি দিব ককাৰ বিষয়ে। আৰু ককাই জানো এনেকা ঘৰ ককাই অলপ ভাল চাই বনাব পাৰে। গাইছ, আপোনালোকে চবে চাওক। একো সহায় পোৱা নাই, এতিয়ালৈকে একো সহায় পোৱা নাই। চৰকাৰৰ পৰা একো সহায় পোৱা নাই। আৰু চৰকাৰৰ পৰা ঘৰ পাইছে? পোৱা নাই ন? নাই পোৱা, ঘৰো পোৱা নাই। একো পোৱা নাই বোলে। আপোনালোকে আহিব আৰু বস্তুগিলা কিনিব, ককাৰ লগত ভালদৰে কথা বতৰা পাতিব। ৭৪ বছৰ বয়স হৈছে, কিন্তু এতিয়াও মই চশমা লোৱা নাই। ভগৱানে মোক ৰাখিছে। এতিয়াও চাওক, ৭৪ বছৰ বয়স হৈছে, তেখেতে এতিয়ালৈকে চশমা লোৱা নাই। তেখেতে নিজৰ হাতে দি কেনে চাওক, নিজৰ বিদ্যা কাম কৰি আছে। এনেকা মানুহ কৰ্ম কৰি কেনে আজিকালি ক'ত পাব? এনেকা মানুহ নাপায় আজিকালি কৰ্মত। আজিকালি এটা আপোনালোকে আহক গাইছ, আৰু আহি কেনে আপোনালোকে সহায় কৰক, সাহায্য কৰক। এইটোৱে কৈছো, বহুত দুখীয়া মানুহ। এই নামঘৰটো ভাঙা আছিলে। চাওক, ককা এইগিলা বেৰা চেৰা চব নিজৰে হাতেৰে বনাইছে। এইগিলা বেৰা চেৰা ঘৰৰ, এইটো চব নিজৰে বাঁহৰে। কৰন্তা নাই, কোনো কৰন্তা নাই। মই নকৰিলে কোনে কৰি দিব? হাজিৰালৈকে বা পইচা নাপাওঁ। হাজিৰা 500-600 টকা কৰিলৈকে খুৱাই। কোনোবাই যদি সহায় কৰিব বিচাৰে, ককাৰ এড্ৰেছটো লৈ ল'ব। ককা একবাৰ এড্ৰেছটো জোৰে কওকচোন। মোৰ ঘৰ হ'ল বঙলাগড় গাঁও, পোষ্ট অফিচ বৰগাঁও, থানা হ'ল দদৰা হাই